নকুটি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে মিছা অভিযোগ সামাজিক মাধ্যমত। নকুটি গাঁও পঞ্চায়তৰ এজন বিজেপিৰ সক্ৰিয় কৰ্মী আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি ক'ব যে নকুটি গাঁও পঞ্চায়তত যে যোৱাকালি যি বাতৰি এখন প্ৰচাৰ হৈছে যে নকুটি গাঁও পঞ্চায়তত দুৰ্নীতি হৈ আছে, এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব? চাওক, যোৱাকালি যিটো নিউজ বাজিছে সেই নিউজটোৰ ওপৰত ভিত্তি কৰি মই দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। এতিয়া তাত দেখুৱাইছে নকুটি গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ানীৰ কিছু দুৰ্নীতি সম্পৰ্কেও তাত ঘোষণা কৰিছে। মই ভাবোঁ, আৰু মই নকুটিৰে এজন বাসিন্দা হওঁ, মই ভাৰতীয় জনতা পাৰ্টি কাকি মণ্ডলৰ উপসভাপতি হওঁ আৰু ইয়াৰ সমাজকৰ্মীও হওঁ। নকুটি গাঁও পঞ্চায়ত নৱনিযুক্তি খালেদুন নেহাৰটো আছিলে জাঞ্জু ৰোডত এটা আছিল দুৰ্নীতি আৰু এটা মিছা কথা। আমি এই স্কিমটো ইতিমধ্যে ফিল্ড পূৰা চাফাও কৰিলোঁ, অলৰেডি তাত মাল মেটেৰিয়েলছো পেলালোঁ, ভেণ্ডৰ দি পেলাই সকলোবিলাক কামো কৰিলোঁ, কিন্তু কিছুমান ব্যাঘাত জন্মাত আমি কামটো কৰিব নোৱাৰিলোঁ, 2 বছৰ পেণ্ডিং হৈ গ'ল। তে আমি চিন্তা কৰিছোঁ, যিহেতু আমাৰ চৰকাৰে এটা আঁচনি দিছে, এই আঁচনিটো সঠিক তথ্যত ৰূপায়ণ হ'ব লাগে। তে আমি বিভিন্ন জেগা চালোঁ, জেগা চোৱা নোহোৱাত আমি লামডিং সমষ্টি বিধায়ক মহোদয়ৰ ওচৰত গ'লোঁ, ছাৰৰ লগত অৱগত হ'লোঁ যে আমাৰ দুটা স্কিম আছিলে, স্কিম দুটা যিহেতু বন্ধ হৈ আছে 2 বছৰ, ছাৰ এনেদৰে কৰিবলগীয়া হয়। আমি লামডিং ব্লকৰ BDO বাইদেউৰ ওচৰত গ'লোঁ, এনে বিভাগীয় কৰ্তৃপক্ষসকলৰ ওচৰত জনা বুজাৰ মতে মানে বস্তুটো কনভাৰ্ট কৰিব পৰা যায়, হস্তান্তৰ কৰিছে, ঠাইটো হস্তান্তৰ কৰিছোঁ। হস্তান্তৰ বাবে এটাটো মোহৰি মাৰ্কেটত আমি দিলোঁ, আৰু এটা আপুনি দেখিছে নিৰ্দিষ্ট ৰোড ছাইড আছে, ৰোডৰ কিনাৰত এটা দিছোঁ। সঠিক তথ্যত আমাৰ কামটো চলি আছে। যিহেতু যোৱাকালি যিখিনি ভাইৰেল হৈ আছে, সেই ভাইৰেলৰ ওপৰত ভিত্তি কৰি মই ক'ব বিচাৰিছোঁ, সেই দলাল শ্ৰেণীয়ে বোধকৰো ইয়াৰ পৰা কি কমিশ্যন বিচাৰিছে, তেওঁ কমিশ্যন নিদিয়াৰ কাৰণে এই মমত আহিছে। আপোনালোকে কৰাইছে? আমি নিজে কৰাই আছোঁ, কাৰণ মোহৰি মাৰ্কেটটো এমৰাজুল হক মৰল চাহাবে কৰাই আছে, ৰাইজৰ লগত সচেতন ৰাইজৰ লগত সমালোচনা কৰি, আৰু মইতো মোৰ বস্তুটো ইয়াৰ ৰোড ছাইড আছে, ৰোডত কৰি আছোঁ। ইয়াত কোনো ধৰণৰ দুৰ্নীতি নাই, ইয়াত স্বচ্ছ নিকা হিচাপত কামটো চলি আছে। কামটো 2 বছৰ আগৰ আছিলে, পেণ্ডিং হৈ আছিলে, আৰু বৰ্তমানে সেই পইচাখিনি মোকলাই বৰ্তমান কাম চলি আছে। হয়, বৰ্তমান এই কামটো ইতিমধ্যে আপোনালোকে দেখি আছে, বৰ্তমান লিণ্টাৰ কাটিছে। ইয়াত যদি কিবা এটা লাভ লছ হয় সেইটোতো আমি নাজানো। আমি আজিলৈকে কোনো ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই। যিকেইজন ব্যক্তিয়ে কৰিছে তেওঁলোক দলাল শ্ৰেণীৰ লোক। তেওঁলোকৰ ওচৰত গৈ তেওঁলোকৰ ৱাৰ্ডটোৰ ভিতৰত যদি আপুনি সোমাই যায়গৈ, তেতিয়া দেখিব। মই এটা উদাহৰণস্বৰূপে ক'ব বিচাৰিছোঁ, গণতন্ত্ৰ দেশত গণসাৰ্বভৌমত্ব আছে, আমি সকলো প্ৰতিবাদ কৰা অধিকাৰ আমাৰ আছে, কিন্তু আমি সেইখিনি প্ৰয়োগ কৰা নাই। এতিয়া তেওঁলোকৰ যিটো ৱাৰ্ডত এটা অমৃত সৰোবৰ পুখুৰী হৈছে, অমৃত সৰোবৰ পুখুৰীটো যে আমাৰ চৰকাৰে দিলে, কিহৰ কাৰণে দিলে? মই যদি সেইখিনি পূৰা তলিটো দাঙি দিওঁ, তাত কোনো ধৰণৰ কমিটি নাই, কিমান টকা আঁচনি আহিছিলে এইটো কৰা নাই। তাত যুৱকসকলে আত্মনিৰ্ভৰশীলতা হৈছেনে নাই সেইবিলাকতো দাঙিবলৈ আমি যোৱা নাই। আমাৰ কাম আহিছে, আমাৰ কামটোত আহি পেলাই তেওঁলোকে চাওক ডুপ্লিকেট হৈছেনে অৰিজিনেল হৈছে, সেইটো তেওঁলোকে চাই। প্ৰেছিডেণ্ট মহোদয়ক হওক বা চেয়াৰ চলি আছে, এই কামটোত প্ৰেছিডেণ্ট একেবাৰে ইনভলভ নায়েই। যিহেতু মই নিজে জানো, মই এজন সমাজকৰ্মী হিচাপে নিজে জানো, তেওঁলোকৰ যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিছে আজিলৈকে তেওঁলোকে কাম কৰিবই পৰা নাই, কামেই পোৱা নাই। আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়া লামডিং সমষ্টি বিধায়কৰ ছিগনেচাৰ এটা যে বিগত 5টা বছৰত আদিল তেওঁ সেই ৱাৰ্ডত কি আছিলে, এজন মেম্বাৰ আছিলে, তেওঁ সেই ৱাৰ্ডটো তেওঁ নিজে ক'ব পাৰিব নেকি, মই সঠিক তথ্যত ৰূপায়ণ কৰি জনসাধাৰণৰ উন্নতি সাধন কৰিছোঁ চৰকাৰৰ আঁচনিবিলাক। মই আঙুলিয়ে তন কৰি দেখাই দিব পাৰিম। মই মুখ নোখোলোঁ। এতিয়া মাৰ্কেট ছেট তেওঁ ৱাৰ্ডত হৈছে, PGR মাটিত কৰিছে নে VGR মাটিত কৰিছে সেইটো তেওঁ তথ্য দিব পাৰিব। যদি মই CM ভিজিলেন্স কৰোঁ, তাত মই দেখাই দিব পাৰিম। আজি মই এই অঞ্চলত বসবাস কৰোঁ, মোৰ জন্ম ইয়াত, মোৰ ঘৰ এইটো। আজি ৰোডৰ কিনাৰত এটা মাৰ্কেট দিছে, এই মাৰ্কেটটো মই নিজে অনা নাই, আণ্ডাৰষ্টেণ্ডিঙত আনিছোঁ। এই মাৰ্কেটটো তেওঁৰ প্ৰতিবাদ কি? যোৱাকালি মই তেওঁলোকৰ লগত কণ্ট্ৰভাৰ্চন কৰা ব্যক্তিকেইজনৰ পৰাও শুনিছোঁ যে হিন্দু মানুহৰ ঘৰৰ সন্মুখত কিয় হ'ব লাগে, মুছলমানৰ ঘৰৰ মানুহৰ সন্মুখত হ'ব পাৰে, এই এনেকুৱা মতানৈতিক তেওঁ কিয় দেখুৱাব লাগে?
গতিকে মই তেওঁৰ ওপৰত CM ভিজিলেন্স কৰিম। তেওঁ বিগত 5টা বছৰত কিমান ৰাস্তা বনাইছিলে। 10 লাখ টকাৰ ৰাস্তা আহিছে যদি 1 লাখ টকাৰ ৰাস্তা তেওঁ বনাই পেলাই 8 লাখ টকা লুণ্ঠন কৰিছে। অমৃত সৰোবৰ পুখুৰী আহি তেওঁলোকে লুণ্ঠন কৰিছে। মাৰ্কেট চেট আনি তেওঁলোকে লুণ্ঠন কৰিছে। মই সঠিক এটা তেওঁলোকৰ পৰা মই উত্তৰ ল'ম বুলি মই আশা ৰাখিছোঁ। বা নকুটিৰ সভানেত্ৰীটো আপোনাক কোনো ধৰণৰ হস্তক্ষেপ মই আপোনাক স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ, নখুটিৰ সভানেত্ৰী এই বিষয়ত মোৰ পৰা 1টা টকাও উৎকোচ লোৱা নাই। যিহেতু তেওঁ মোৰ সন্মুখত এমৰাজুল হক মোৰ লগত আছিলে, আমি বিধায়ক মহোদয়ৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰি পেলাই আমি পাৰ্মিশ্যন লৈ আহিছোঁ, BDO পাৰ্মিশ্যন লৈ আহিছোঁ, ছেক্ৰেটেৰী সচিব পাৰ্মিশ্যন লৈ আহিছোঁ। যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ছিগনেচাৰ কৰিছে এজন প্ৰেছিডেণ্ট কি, তেওঁ মোক নিজেই কৈছে যে মই ৰাইজৰ সমাজসেৱক। যদি তোমালোকে তাৰ পৰা আনিব পাৰিছে মোৰ ছিগনেচাৰটো হ'লে যদি হয় তোমালোকে বনাই লোৱা। মই যোৱাকালি যেতিয়া ভাইৰেল হৈছে মই ঘৰত নাছিলোঁ, আজি 3 দিনৰ মূৰত আজি আহিছিলোঁ। আজি মই দেখিলোঁ ভাইৰেলটো পঢ়ি চাইছোঁ, দুৰ্নীতি। আৰে দুৰ্নীতি কাক কৰে জানে নেকি? যিসকলে চৰকাৰী আঁচনি আনি পেলাই 1 লাখ টকা কাম খটাই পেলাই জব কাৰ্ডত 300 টকা দি পেলাই গোটেই টকা লুণ্ঠন কৰি কৰে, সেইটোকে দুৰ্নীতি কৰে। আজি কেনেকৈ দুৰ্নীতি হ'ল এইটো? আজি ৰোডৰ কিনাৰত আহি মই যেনেকুৱা কনষ্ট্ৰাকশ্যনৰ মই ষ্টেটমেণ্ট পাইছোঁ, তেনেকৈ এষ্টিমেট পাইছোঁ, মই তেনেকৈয়ে বনাইছোঁ। আপোনালোকে চাই যাওক। মানে 23 আৰু 24 বছৰৰ যিটো কাম আছিল 23 আৰু 24, সেই কামখিনি আমাৰ LP স্কুল আৰু ME স্কুলৰ মাজত সীমা লৈ এটা কেছকাল হৈছে আৰু নিৰ্ধাৰিত নোহোৱাত প্ৰায় 2 বছৰমান সেই কামখিনি বন্ধ হৈ আছিল। বন্ধ হৈ যোৱাৰ পিছত ইয়াত আমাৰ বহুত জোৰদাৰ পাৰিছিলোঁ, পৰাৰ পিছত কোনো সমাধান ওলোৱা নাছিল। গতিকে তাৰপিছত নতুন বডিখন আহিল। নতুন বডি অহাৰ পিছত এই টকাখিনি ৰিটাৰ্ণ হোৱাৰ এটা সম্ভাৱনা হৈ গৈছিল। যেতিয়া হওক আমাৰ নকুটি অঞ্চল পিছপৰা এটা অঞ্চল, আৰু সেই অঞ্চলত টকাখিনি যদি 10,03,200 টকা যদি ঘূৰি যায় তেতিয়াহ'লে আমাৰ নকুটি পঞ্চায়তৰ এটা ক্ষতিগ্ৰস্ত হ'ব। গতিকে আমি প্ৰতিপক্ষৰ লগত বিভাগীয় প্ৰতিপক্ষৰ লগত আলাপ আলোচনাৰ মাধ্যমত আমি এই কাম 2 নং মোজাদাৰ গাঁও আছিল, জানজু পিৰাবি ৰোডত এটা পিন পইণ্ট আছিল, আৰু এটা আছিল আমাৰ এই নকুটি নিয়াৰ LP স্কুল নিয়াৰ এটা আছিল। গতিকে সেই কামটো কনভাৰ্ট কৰাত স্থানান্তৰণ কৰা হৈছে। স্থানান্তৰণ কৰাৰ পিছত প্ৰতিপক্ষৰ লগত আলোচনা পাতিছোঁ। পতাৰ পিছত মানে এই ছেক্ৰেটাৰী মহোদয়ৰ লগতে কথা পাতিলোঁ, আৰু ছেক্ৰেটাৰী মহোদয়ে তেখেতে ছিগনেচাৰ কৰিছে। আৰু আমাৰ